46 সংখ্যক মঙ্গলীয় সনাতন ধৰ্মসভাৰ ৰাস মহোৎসৱ পতাকা উত্তোলনৰ জৰিয়তে শুভাৰম্ভ কৰা হৈছে। মই প্ৰতিথক প্ৰথমে ইয়াৰ কিছু পৰিৱেশ দেখুৱাৰ কাৰণে আহ্বান জনাইছোঁ। এয়া হৈছে 46 সংখ্যক মঙ্গলীয় সনাতন ধৰ্মসভাৰ দ্বাৰা আয়োজিত ৰাস মহোৎসৱ আৰু ইতিমধ্যে ধৰ্মধ্বজা উত্তোলনেৰে আজিৰ এই ৰাস মহোৎসৱৰ শুভাৰম্ভণি কৰা হৈছে। ইতিমধ্যে মই দেখুৱাইছোঁ এয়া হৈছে মঙ্গলীয় সনাতন ধৰ্মসভাৰ বিষয়ববীয়াসকল। তেখেতসকলে সুন্দৰকৈ অনুষ্ঠানত ৰাতিপুৱাৰে পৰা উপস্থিত হৈ আজিৰ পতাকা উত্তোলনৰ জৰিয়তে এই কাৰ্যসূচী উদ্বোধন কৰা পৰিলক্ষিত হৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আন বেলিৰ দৰে 46 সংখ্যক মঙ্গলীয় সনাতন ধৰ্মসভাৰ ৰাস মহোৎসৱে আজি শুভাৰম্ভ কৰিলে পতাকা উত্তোলন বা ধৰ্মধ্বজা উত্তোলনেৰে কি আশা কৰিছে, ৰাইজলৈ কি আহ্বান জনাব? আমি প্ৰায় 45তম আমাৰ হৈ গ'ল, 46তম আৰম্ভ হৈছে। আমি খুব সুন্দৰভাৱে 45তমলৈকে আমি ৰাস উদযাপন কৰি আহিছোঁ। আশা ৰাখিছোঁ 46তম আমি আৰু তাতকৈ আৰু সুন্দৰকৈ আমি উদযাপন কৰিব পাৰিম। কাৰণ আমাৰ ইয়াত যিখিনি সদস্য আছে তেওঁলোকে খুব সুন্দৰভাৱে আমাৰ লগত সহযোগিতা কৰে। যদি এখন কমিটি কৰি দিয়ে, কমিটিখনৰ ওপৰত তেওঁলোকে দায়িত্ব এৰি পেলাই বহি নাথাকে। যিকোনো কামতে আমাৰ লগত সহযোগিতা কৰি আমাক এই ৰাসখন উদযাপন কৰাত তেওঁলোকে সহায় কৰি আহিছে। আৰু লগতে আপোনালোকৰ সাংবাদিক বন্ধুসকলে সুন্দৰভাৱে প্ৰচাৰ কৰিছে মঙ্গলদৈ ৰাসখন। গতিকে মই তাৰ কাৰণে সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ আমাৰ ৰাসৰ সমূহ কাৰ্যসূচীতে থাকি সাংবাদিক বন্ধুসকলে যাতে আমাৰ এইবাৰো যে কিছু প্ৰচাৰ মাধ্যমৰ যোগেৰে প্ৰচাৰ কৰে, এইখিনিয়ে কৈ মই সকলোকে ধন্যবাদ জনাই। হয়, এটা কথা ক'ব লাগিব যে 9 দিনীয়াকৈ আয়োজিত এই ৰাস মহোৎসৱত ইতিমধ্যে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বিভিন্ন ধৰ্মীয় কাৰ্যসূচী ইতিমধ্যে আয়োজন কৰিব। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ বিয়োগৰ পিছত সৰ্বত্ৰ অসমৰ কিছু সাংস্কৃতিক অনুষ্ঠান বৰ্জন কৰিছে। সমান্তৰালভাৱে মঙ্গলদৈ সনাতন ধৰ্মসভাৰ আয়োজিত এই ৰাসেও কিছু সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে। ধৰ্মীয় অনুষ্ঠান কেনেকুৱা ধৰণৰ থাকিব? ধৰ্মীয় অনুষ্ঠান ধৰ্মালোচনী সভা আমাৰ প্ৰত্যেক বছৰে উদযাপন হৈ আহিছে। আমি অনুষ্ঠিত কৰিছোঁ। ধৰ্মালোচনী সভাখন আগন্তুক 10 তাৰিখে অনুষ্ঠিত হ'ব আবেলি 3 বজাত। সাংস্কৃতিক অনুষ্ঠানৰ প্ৰায়বিলাক কাৰ্যসূচী আমি চমুৱাই আনিছোঁ। বাহুল্যামী থকা কোনো কাৰ্য আমি ইয়াত ৰখা নাই। প্ৰায়কেইটা নিশা ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীত মাতেৰে আমি সেই সন্ধিয়াকেইটা সামৰণি মাৰিম। কেৱল এখন নাটক পৰিৱেশন কৰিব, পৌৰাণিক নাটক। সেইখন মই কুৰুক্ষেত্ৰই কৈছোঁ, সেইখন আমাৰ আজি 2 বছৰৰ পৰিকল্পনা। আমি সেইখন এৰিব নোৱাৰিলোঁ। সেইখনো আমি যি পাৰোঁ দৃশ্যবিলাক চমুৱাই আনি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছোঁ। আনহাতে আমি 11 দিনীয়াকৈ প্ৰস্তাৱ লৈছিলোঁ যদিও জুবিন গাৰ্গৰ বিয়োগৰ পিছত আমি 9 দিনীয়াকৈ চমুৱাই আনিছোঁ এই ৰাস উৎসৱ। মই অন্যতম সম্পাদক আমাৰ মাজত উপস্থিত আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কিমান দিনীয়া হ'ব আৰু কিমান মানুহৰ সমাগম এই ৰাস মহোৎসৱত হ'ব? আমিতো 9 দিনীয়া কাৰ্যসূচীৰে আমাৰ ৰাস উদযাপন হ'ব আৰু মানুহটো মঙ্গলদৈ ৰাসত 5 লাখ 6 লাখ মানুহ হয় গোটেইকেইদিন মিলি পেলাই। সেইটো আমি আশা ৰাখিছোঁ। আৰু আমি জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ বিশেষ প্ৰগ্ৰাম আমি ৰাখিছোঁ। আৰু আমাৰ কোনো মানে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আমি বিশেষ কৰা নাই। আমাৰ স্থানীয় শিল্পীসকলে এখন নাটক কৰিব আমাৰ সনাতন ধৰ্মসভাৰে। এটা কথা ক'ব লাগিব যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সৰ্বত্ৰে সাংস্কৃতিক অনুষ্ঠান কিছু বৰ্জন কৰা পৰিলক্ষিত হৈছে। মই এইখিনিতে মঙ্গলদৈৰ সনাতন ধৰ্মসভাৰ জ্যেষ্ঠ বা প্ৰতিষ্ঠাপক ফুলেন্দ্ৰনাথ চৌধুৰী আছে। মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ আন বেলিৰ দৰে 46 সংখ্যক মঙ্গলদৈ সনাতন ধৰ্মসভাই ৰাস উদযাপন কৰিবৰ কাৰণে আজিৰ পৰা প্ৰস্তুতি কৰিছে। কেনেকুৱা ধৰণৰ আশা কৰে, ৰাইজলৈ কি আহ্বান জনাব? আমাৰ ৰাস উৎসৱৰ চাওক, সনাতন ধৰ্মসভাৰ এখন 46 সংখ্যক ৰাস 80 চনৰ পৰা একাধিক্ৰমে আজিলৈকে কোনোবাৰে বিৰতি নোহোৱাকৈ এই ৰাস চলি আছে। সুন্দৰ হৈছে, সুন্দৰকৈ তেওঁলোকে যোগাৰ কৰে। সকলোৱে ইয়াত উগুৰি খাই পৰে। মঙ্গলদৈ চহৰ বুলিয়ে নহয়, গোটেই দৰং জিলাৰ মানুহে ইয়াত আহি চায়। ইভন এনেকুৱা হৈছে কেতিয়াবা ৰাতি এনেকুৱা হয় যে যি উপস্থিতি, এই উপস্থিতিক
মানে নিয়ন্ত্ৰণ কৰাটো প্ৰচেষ্টাত সনাতন ধৰ্ম সভাৰ নিয়ন্ত্ৰণ কৰা অসুবিধা হৈ পৰে হয় এটা কথা ক'ব লাগিব যে এই অনুষ্ঠানৰ যি ৰাজহুৱা হিচাপ সেই হিচাপৰ কথাও এখেতে কৈছে মই এক দৃশ্য দেখুৱাইছোঁ এয়া হৈছে বিশেষ আকৰ্ষণ কাৰণ সনাতন ধৰ্ম সভাৰ এই ৰাসলৈ আহিলে প্ৰথমে কৃষ্ণৰ এই গোবৰ্ধন পৰ্বত দাঙি থকা দৃশ্যটি ৰাইজে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব আৰু কিছু ভিতৰৰ পৰিৱেশ আমি মৃন্ময় মূৰ্তি এই মৃন্ময় মূৰ্তিসমূহ ইতিমধ্যে সাজু হৈ উঠিছে আজি সন্ধিয়া হোৱাৰ লগে লগে এই মৃন্ময় মূৰ্তিসমূহ ৰাইজৰ বাবে মুকলি কৰি দিব আৰু এই ধৰণেই অসমৰ নামনি অসমৰ যি মৃন্ময় মূৰ্তিৰ দ্বাৰা প্ৰদৰ্শিত ৰাস মহোৎসৱ মঙলৈ এক অন্যতম আৰু আজি ঠিক সন্ধিয়াৰ পৰা ৰাইজৰ বাবে মুকলি হ'ব এই মৃন্ময় মূৰ্তিসমূহ আৰু ৰাতিপুৱা 10 বজাৰ লগে লগেই ধৰ্মধ্বজা উত্তোলনেৰে আজি ৰাস মহোৎসৱ আসাম টক্স আপোচবিহীন অসম কণ্ঠ